আপোনালোক সকলোকে লখিমপুৰৰ সংবাদকৰ্মীসকলক সকলোকে নমস্কাৰ জনাই মই আজি গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত কালি অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰু আজি গৌৰৱ গগৈৰ যি সংবাদমেল এই গোটেই বিষয়টোৰ ওপৰত আমাৰ ৰাইজৰ দলৰ স্থিতি ব্যক্ত কৰিবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ। আমি কালি অসমৰ মুখ্যমন্ত্ৰীৰ আঢ়ৈঘণ্টীয়া প্ৰেছ মিটখনো সম্পূৰ্ণ চালোঁ আৰু আজি গৌৰৱ গগৈৰ সংবাদমেলখনো আমি মনোযোগেৰে শুনিলোঁ আৰু মনোযোগেৰে শুনাৰ পাছত আমি আপোনালোকক স্পষ্টকে এটা কথা ক'ব খোজো যে কালি আমি যি বক্তব্য প্ৰদান কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ যি অভিযোগ সেই অভিযোগ আচলতে সিৰিয়াছ কোনো ঘটনাৰ ওপৰত আধাৰিত নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য আমি কালি এখন চিৰিয়েলৰ লগত তুলনা কৰিছিলোঁ, বেহাৰবাৰী আউটপোষ্ট। অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য বেহাৰবাৰী আউটপোষ্ট যে হয় সেই কথাটো আমি আজিও দৃঢ়তাৰে ক'ব খোজো। আজি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া এটাকে উত্তৰ দিলে, আমি বিচাৰিছিলোঁ, কালি মই স্পষ্টকৈ আপোনালোকৰ সন্মুখত কৈছিলোঁ যে গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্নটোৰ উত্তৰ দিব লাগে যে তেওঁ পাকিস্তানলৈ গৈছিল নে নাই আৰু কি কাৰণে গৈছিল। আজি গৌৰৱ গগৈয়ে ক'লে যে তেওঁ পাকিস্তানলৈ গৈছিলে আৰু তেওঁ গৈছিলে তেওঁৰ পত্নীক লগ কৰিবৰ কাৰণে। আৰু স্বাভাৱিকভাৱে এজন নৱবিবাহিত স্বামীয়ে যেতিয়া পত্নীক লগ ধৰিবলৈ যাব, সেই ঘটনাটো কাকো আৰু ৰিপৰ্ট কৰি থাকিব নোৱাৰে, কাকো ৰিপৰ্ট কৰি থাকিব নোৱাৰে। ক'ত আছে, ক'ত গৈছে, এই কথাটোতো সকলো কথা ৰিপৰ্ট কৰি থকাটো সম্ভৱপৰ নহয়। কিন্তু আজি গৌৰৱ গগৈয়ে অতি স্পষ্ট ভাষাৰে ঘোষণা কৰি দিছে যে তেওঁ কোনো অবৈধ উপায়েৰে যোৱা নাই, তেওঁ সম্পূৰ্ণ পাছপোৰ্ট আৰু ভিজা লৈ পাকিস্তানলৈ গৈছে, দিয়া অনুমতি অনুসৰিয়ে তেওঁ গৈছে। মই ভাবো যে এজন সাধাৰণ নাগৰিকে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, আদৱানীজীয়ে হওক বা আমাৰ বৰ্তমানৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে হওক, সকলো মানুহৰে কোনোবা এখন দেশ ভ্ৰমণ কৰাৰ অধিকাৰ আছে আৰু সেইটো যদি নিয়ম অনুসৰি কোনোবা এখন দেশত তেওঁ গৈছে তেতিয়াহ'লে কোনো ধৰণৰ আচলতে সেইটোক লৈ আপত্তি কৰিবলগীয়া একো নাথাকে। আজি আমি গৌৰৱ গগৈৰ সংবাদমেলখনৰ পৰা অতি স্পষ্ট হৈ গ'লো যে আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন ধৰি কৈ থকা কথাবিলাক কল্পকাহিনী, এইবিলাক হ'ল মিথ, এইবিলাকত কোনো ছাবষ্টেন্স নাছিল, ইয়াৰ কোনো দৰকাৰী সাৰাংশ এই কথাবিলাকত নাছিল। গতিকে কালি মই যিটো কথা কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ এই গৌৰৱৰ পাকিস্তান লিংক, এইটো এখন চিৰিয়েল, বেহাৰবাৰী আউটপোষ্টৰ নিচিনা লাগিছে। মই আজিৰ দিনটোত খাটাং হৈছোঁ যে এইখন এখন সঁচা সঁচিকে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলৰ বাহিৰে আন একো নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ স্পষ্ট কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ISIৰ
চোৰাংচোৱাগিৰি কৰিছিলে, ISR কেম্পত গৈ ট্ৰেইনিং লৈছিলে, ISR কেম্পত গৈ যদি কোনোবা ল'ৰাক ট্ৰেইনিং দিয়াইছিলে, তেতিয়াহ'লে এই গোচৰটো যাব লাগিছিলে ডেফিনেটলি হোম ডিপাৰ্টমেণ্টৰ হাতলৈ, ভাৰত চৰকাৰৰ গৃহ বিভাগৰ হাতলৈ। ডেফিনেটলি ইণ্ডিয়ান আৰ্মি, ভাৰতবৰ্ষৰ IB, ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে এই বিষয়টো চোৱা চিতা কৰিব লাগিছিলে। যোৱা ছেপ্টেম্বৰ মাহতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ছেপ্টেম্বৰ মাহৰ 9 নে 8 নহয় জানো, 9 ছেপ্টেম্বৰ তাৰিখৰ দিনা গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন প্ৰকাশ পাব। তাৰ আগত 1.5 বছৰৰ আগৰ পৰা তেওঁ এইবিলাক কথা গাই আছিলে। কালি যেতিয়া সাংবাদিকে সুধিলে যে কিয় আপুনি 9 ছেপ্টেম্বৰৰ পৰা এনেকৈ বস্তুটো পেলাই ৰাখিলে, তেতিয়া তেওঁ ক'লে যে জুবিন গাৰ্গৰ কাৰণে পেলাই ৰাখিলোঁ। এইটোতো একেবাৰে মিথ্যাচাৰ, কাৰণ জুবিন গাৰ্গৰ মৃত্যু ঘটিছে 19 ছেপ্টেম্বৰৰ দিনা। মুখ্যমন্ত্ৰীৰ সংবাদমেল আছিলে 9 ছেপ্টেম্বৰৰ দিনা নে 10 ছেপ্টেম্বৰৰ দিনা। গতিকে 10 দিনৰ ডিফাৰেঞ্চ। 10 দিনৰ আগতে তেওঁ গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথাটো কোৱাৰ কথা আছিলে। এতিয়া যদিহে সঁচাকে গৌৰৱ গগৈৰ পাকিস্তান লিংক আছিলে, তেতিয়াহ'লে এটাই তাৰ ৰিজাল্ট আছিলে, সেইটো হ'ল গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাটো উচিত আছিলে। কিন্তু আমি দেখিলো যে 2 বছৰ গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰিলে। 2 বছৰ গ্ৰেপ্তাৰ নকৰি গৌৰৱ গগৈৰ বিষয়ে কেৱল পাকিস্তানী এজেণ্ট চিঞৰি থকা হ'ল। আৰু যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হ'লহেঁতেন, যোৱা 2 বছৰে তাৰ পাছতো আৰু বহুত কথা তেওঁ কৈ থাকিব পাৰিলেহেঁতেন। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি 2 বছৰৰ আগতেই গম পাইছিলে যে নহয় গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, তেতিয়াৰ পাছত পাকিস্তানী এজেণ্ট এজনক কাম কৰি থাকিবলৈ দিয়াটো আৰু তেওঁক এনেকৈ পাকিস্তানৰ এজেণ্টগিৰি কৰি থাকিবলৈ দিয়াটো ডেফিনেটলি মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীও সমানে জগৰীয়া। গতিকে কালি মই দাবী জনাইছিলোঁ যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয়, তেতিয়াহ'লে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু গৌৰৱ গগৈক ইমান দিন যে গ্ৰেপ্তাৰ নকৰাকৈ থাকিলে, গতিকে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ দেশৰ সাৰ্বভৌমত্বৰ প্ৰশ্নত অসমৰ মুখ্যমন্ত্ৰীয়ে আপোচ কৰিছে। এতিয়া গৌৰৱ গগৈৰ সংবাদমেল, অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল, অসমৰ মুখ্যমন্ত্ৰীৰ SIT ৰিপৰ্ট পোৱাৰ পাছতো গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰা ঘটনা, আৰু এইটো কেৱল এটা নাটকীয় ঘটনাত পৰিণত কৰাৰ ঘটনা, এইটো এতিয়া সকলো অসমীয়া মানুহক কনভিন্স কৰিছে যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত সংযোগ থকা বুলি কোৱা কথাটো, লিংক থকা বা পাকিস্তানৰ চোৰাংচোৱাগুৰি বুলি কৰা কথাটো আচলতে তাত কোনো ছাবষ্টেন্স নাই। এই কথাটো সত্য নহয়, আৰু এই কথাটো কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে।